আজি মই মোৰ নিজৰ কথা কেইটামান ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো ভাবিছোঁ আপোনালোককো শ্বেয়াৰ কৰি দিওঁ কাৰণ মানে কি হয় মই কি কৰিছিলোঁ সেইখিনি অকমান মানে মোৰো ক'ব মন গৈছে আপোনালোককো জনাব মন গৈছে মানে কি হয় মানুহৰ জীৱনটো এনেকুৱা ন যে আজি যদি ভাল হৈছে কাইলৈ বেয়া হৈছে আৰু আজি যদি বেয়া হৈছে কাইলৈ আকৌ ভাল হৈছে মানে কি হয় কেতিয়াও একেটা হেৰিয়াতে নাথাকে বা কেতিয়াবা বহুত দিন ভালে থাকিলে পটককৈ বেয়া হৈ গ'ল এনেকুৱা হয় ন আৰু মোৰো তেনেকুৱাই হৈছিলে যে মানে মোৰ কিছুমান সমস্যা আহিছিলে আৰু সমস্যাবিলাকো বহুত ডাঙৰ আছিলে আৰু এতিয়া বাৰু সেইখিনি সমস্যাখিনিৰ বিষয়ে মই শ্বেয়াৰ নকওঁ এতিয়া সেইখিনি মই পিছত বেলেগ এটা ভিডিঅ' বনাই ক'ম বাৰু কিন্তু বৰ্তমান মই খালি এইটোৱে ক'ব বিচাৰিছিলোঁ যে মানে মই বহুত সমস্যাৰ সন্মুখীন হৈ আছিলোঁ আৰু তাৰ পাছত মানে মই এনেকুৱা হৈ গৈছিলোঁ মই ভগৱানক অত্যন্ত বিশ্বাস কৰোঁ সকলো ভগৱানকে যিজনেই নহওক মানে ধৰক গণেশ বাবা হওক হনুমান বাবা হওক মা হওক মা দুৰ্গা মায়ে হওক বা মা কালী মায়ে হওক বা শ্ৰীকৃষ্ণ হওক বা ৰাধা মায়ে হওক বা যিজন ভগৱানেই নহওক কিয় মই প্ৰত্যেকজন ভগৱানকেই মানে মানো আৰু মোৰ থাপনাটো প্ৰত্যেকজন ভগৱানকেই মই ৰাখিছোঁ আৰু সদায় ৰাতিপুৱা বা সন্ধিয়া সময়ত মই ধূপ ধূনা জ্বলাইছোঁ যেনেকৈ মই পাৰিছোঁ তেনেকেই মই পূজা কৰিছোঁ যেনেকৈ মই জানিছোঁ আৰু তাৰ পাছতো মানে কি হৈছে মোৰ ঠিকে ঠাকেই গৈ আছিলে কিন্তু মাজতে মানে কি হয় অকণমান এটা প্ৰব্লেম আহি গ'ল আৰু তাৰ পাছত মই ভাবিছিলোঁ ঠিক আছে হৈ যাব ঠিক কিন্তু বৰ্তমান সমস্যাটো বাঢ়িও গৈ আছে তাৰ পাছত এদিন এনেকুৱা এটা পৰ্যায় আহিল য'ত মানে মই দেখিছোঁ যে যিটো সমস্যাৰ সন্মুখীন হৈ আছোঁ তাত কিছুমান মানুহে ধৰক আমাৰ ওপৰত অলপমান বিশ্বাসঘাতকতা কৰাৰ নিচিনা মই পাইছোঁ আৰু তাৰ পাছত মই ঘৰলৈ আহি মোৰ মানে কি হৈছে গাটো খুব বেয়া লাগি গৈছে কাৰণ যেতিয়া মানে গম পাইছোঁ যে মোৰ লগত এটা এনেকুৱা হৈছে যে মানে মোৰ লগত বুলিয়ে নহয় মোৰ ঘৰখনৰ লগতে ধৰক মোৰ হাজবেণ্ড বা মই দুইজনৰ লগতে এটা মানে কি ধৰক কিবা এটা অলপ প্ৰব্লেম দেখিছোঁ তাৰপিছতে মই ঘৰলৈ আহি পেলাই মোৰ খুব মানে মনটো বেয়া লাগিছে আৰু গাটো খুব বেয়া লাগি গৈছে যে এনেকুৱা লাগিছে মানে কি কৰিম এতিয়া তাৰপিছত মোৰ খুব টোপনি গ'ল আৰু টোপনিৰ পৰা উঠি পেলাই দেখিছোঁ যে খালি মাত্ৰ হনুমান বাবাৰ কিছুমান মানে এনেকুৱা ভিডিঅ' দেখিছোঁ যে হনুমান বাবাৰ সংকল্প লোৱাৰ ভিডিঅ' কিছুমান দেখিছোঁ সেইদিনাই আৰু তাৰ আগতো মই দেখোঁ হনুমান বাবাৰ সংকল্পৰ বিষয়ে কিন্তু মই ইমান ভাবা নাছিলোঁ সেই কথাখিনি আৰু মই এনেই হনুমান চালিচা পঢ়োঁ বা হনুমান জয়ন্তীৰ দিনাখনো মই তেওঁক পূজা কৰিছোঁ মানে যেনেকৈ মই পাৰিছোঁ তেনেকৈ আৰু হয়তো কোৱা নাই যে মই বহুতকৈ কৰিছোঁ এনেকুৱা নহয় যিখিনি মই জানিছোঁ তেনেকৈয়ে কৰিছোঁ আৰু তাৰ পাছত মানে কি হৈছে মই দেখি আছোঁ যে এনেকৈ হনুমান বাবাৰ সংকল্প লৈ কেনেকৈ মানুহৰ কেনেকুৱা এটা মানে কি ভাল এটা হেৰি পাইছে যে মানুহে যেনেকৈ বিচাৰিছে তেনেকৈয়ে সকলো পাইছে তাৰপিছতে মই চালোঁ ভিডিঅ'বিলাক কেনেকৈ সংকল্প লৈছিলে সেয়াও চালোঁ তাৰপিছতে থাকিলে আৰু ইমান ভাবা নাই তাৰপিছতে ৰাতি আকৌ খোৱাৰ সময়ত আকৌ মোবাইলটো চাওঁতে আকৌ মোবাইলটো মানে কি হৈছে খোলোতেই নিজে ওলাই গৈছে ইউটিউবটোত কিছুমান হনুমান বাবাৰ সংকল্পৰ ভিডিঅ' কিছুমান কোনে কেনেকৈ পাইছে কি কথা তেনেকুৱা ৰাতিও পালোঁ আৰু তাতো পাইছোঁ যে কেনেকৈ তেওঁৰ সংকল্প ল'ব লাগে বা মাছ মাংস নোখোৱাকৈ থাকিব লাগে বা সেইটো নিজৰ কথা মানে ধৰক কেনেকৈ থাকিম তাৰপাছতে ৰাতিও পালোঁ ৰাতি পোৱাৰ পিছতো মই ইমান ভবা নাই কথাটো ভাবিছোঁ যে হ'ব আৰু পাইছোঁ একো নাই পাছদিনা ৰাতিপুৱাও মানে কি হৈছে মই শুৱাৰ পৰা উঠি পেলাই অলপ সময় বহোঁ আৰু তাৰপিছতে বহি পেলাই তাৰপিছতে মই চাহ তাহ খাওঁ এনেকুৱা হয় মানে ধৰক উঠি পেলাই ঘপককৈ কাম বন মানে নকৰোঁ আৰু উঠি অলপ সময় বহি চাহ তাহ খাই তাৰপিছতহে কামত লাগোঁ তাৰপিছতে মই এনেকৈ বহি থাকোঁতে মানে কি হ'ল আকৌ মোবাইলটো মানে অলপ এনেই চাইছোঁ আৰু ৰাতিপুৱা সময়ততো অকণমান ধৰক ষ্টেটাছ এটাকে চোৱা হয় বা কিবা এটা চোৱা হয় যে কেনেকুৱা কি এনেকুৱা এটা তাৰপিছতে সেই ষ্টেটাছ এটা চালোঁ বা কিবা এটা চাই দিওঁতে বোলো নাই ইউটিউবটো এনেই চাওঁচোন মানে তেনেকৈ ভবা নাই মই একো এনেই চাওঁ আৰু এনেই চাওঁ বুলি ইউটিউবটো চাওঁতেই
আকৌ তাত দেখিলোঁ যে এনেকৈ মানে কি হনুমান বাবাৰ সংকল্প লৈ কিছুমান মানে কি হৈছে তেওঁলোকৰ উইচবিলাক পূৰ হৈছে। তাৰপিছতে কথাটো মই যেতিয়া দেখিলোঁ সেইবাৰ এনেকুৱা লাগি গ'ল যেন ময়ো মানে কৰোঁ নেকি, মানে মোৰ মনটোতে আহি গ'ল। তাৰ আগলৈকে মোৰ অকণো অহা নাই তেনেকুৱা, কিন্তু সেই সময়টোত এনেকুৱা আহি গ'ল যে ময়ো কৰোঁ নেকি। আৰু মানে কৰোঁ নেকি মানে মোৰ মনলৈ আহিয়ে গ'ল মানে যে মই 11 দিনৰ সংকল্প ল'ম। তাৰপিছতে মই মনলৈ আহি গ'ল যে মই 11 দিনৰ সংকল্প ল'ম আৰু মই মাছ মাংস একো নোখোৱাকৈ থাকিম দিনটো, আৰু ৰাতিও নাখাওঁ। 11 দিন মই মাছ মাংস নোখোৱাকৈ থাকিম। মাছ মাংসৰ লগতে মাছ মাংস কণী পিঁয়াজ নহৰু মচুৰ দালি এইকেইটা বস্তু কমপ্লিট মই নোখোৱাকৈ থাকিম। মই নিজে নিজে আহি গ'ল মনলৈ, মানে সেইটো মই কোনো ভাবা নাই, নিজে নিজে আহি গ'ল। তাৰপিছতে মই ভাবিলোঁ অহাকালিৰ পৰা কৰিম মই সংকল্প। সেইদিনাখন আছিলে শুক্ৰবাৰ। তাৰপিছতে মই চিন্তা কৰিলোঁ অহাকালিৰ পৰা কৰিম আৰু মই ৰাতিপুৱা সোনকালে উঠিম, উঠি পেলাই মই সংকল্প ভাগ ল'ম আৰু তাৰপিছতে মই সেনেকৈ ব্ৰত কৰিম। আৰু তেনেকৈ ভাবিলোঁ যে সেইদিনাখন মানে শুক্ৰবাৰ আছিলতো, মই শনিবাৰ পৰা কৰিম আৰু 11 দিনৰ কাৰণে হিচাপ কৰি চালোঁ যে 11 দিনৰ কাৰণে মনলৈ মোৰ 11 দিনেই আহিছে, তাতকৈ বেছিও অহা নাই কমো অহা নাই। তাৰপিছতে মই কি কৰিলোঁ, মই সেইদিনাখন তেনেকৈ থাকিলোঁ, থাকি তাৰপিছতে মই সকলো চিন্তা মানে কি সকলো মানে কি আৰু মই চাই ল'লোঁ ইউটিউব মানে হেৰিবোৰ চাই পেলাই, ভিডিঅ'বিলাক চাই পেলাই যে কেনেকৈ কি কৰিব লাগে, কি কথা কি এনেকুৱা চব চাই ল'লোঁ। তাৰপিছতে চাই কৰি লোৱাৰ পিছতে মই মানে আকৌ পাছদিনাখন কি কৰিছোঁ, আগদিনাখনতো মই সেইখিনি সকলো মই গম পালোঁৱে যে কেনেকৈ মই ব্ৰত কৰিম, কেনেকৈ সংকল্প ল'ম, সকলো মই বুজি ল'লোৱেই গোটেইখিনি। আৰু পাছদিনা মই সোনকালে উঠিব লাগিব, গতিকে ল'ৰা ছোৱালী দুটাকো খুৱাই বোৱাই সোনকালে শুব দিলোঁ। কিন্তু ছোৱালীজনী দেওবাৰে আৰ্ট স্কুল আছিল, আৰ্ট স্কুলত পৰীক্ষা আছিলে তাইৰ আৰ্টৰ। তো আৰ্টৰ পৰীক্ষা থকাৰ কাৰণে তাই মানে কি হৈছে অলপ সময় তাই আৰ্ট কৰি আছিলে। তো তাই আৰ্ট কৰিছে যদিও মানে মই কি হৈছে মই শুব পৰা নাই। মই ভাবিছোঁ যে মই আজি সোনকালে শুম, কিন্তু মই শুব পৰা নাই কাৰণ তাই আৰ্ট কৰি আছে, তাই কিছুমান এছাইনমেণ্ট দিব লাগে আৰ্ট স্কুলত। গতিকে মানে কি হ'ল, তাইতো অলপ সময়ৰ কাৰণে আছে ৰাতি, তো ময়ো শুৱা নাই, ময়ো অলপ সময়ৰ কাৰণে আছে। তাৰপিছত থাকি থাকি যাব ভাবিছোঁ ৰাতিপুৱাতো মই সোনকালে উঠিব লাগিব, মই শুম। তাৰপিছত ভাবোঁ নাই ছোৱালীজনীটো শুৱা নাই, মই কেনেকৈ শুম। এনেকৈ থাকি থাকি অলপ পিছত মোৰ ৰাতি টোপনি গ'ল আৰু, কিন্তু গ'ল যদিও মই ৰাতিপুৱা কিন্তু 5টা বাজোতে মই সাৰ পাই গৈছোঁ। তাতকৈ আগত যেনিবা উঠিব পৰা নাই, মই 4টাত উঠিম বুলি ভাবিছিলোঁ কিন্তু উঠিব পৰা নাই, মই 5টাত সাৰ পাই গৈছোঁ। আৰু 5টাত সাৰ পোৱাৰ পিছত মই উঠিলোঁ, উঠিয়ে ধুমাধুম ঘড়ীটো চাইছোঁ যে 5টা বাজিলে, তাৰমানে মই পূজা মানে মই সংকল্প ল'ব লাগে। তাৰপিছতে মই পটাপট আহিছোঁ, আহি পেলাই গা ধুইছোঁ, মানে মই একো কৰা নাই, খালি মাত্ৰ গাটো ধুইছোঁ কাৰণ মই সোনকালে সংকল্প ভাগ ল'ব লাগে। তো মই সোনকালে আহিছোঁ, আহি পেলাই গাটো ধুইছোঁ পটাপট, আৰু গা ধুই মই মোৰ থাপনাখন চাফা কৰি লৈছোঁ, আৰু চাফা কৰি গোটেইখন মুচি কাচি লৈছোঁ। আৰু মুচি কাচি লৈ পেলাই মই আগফালৰ যিখিনি মানে মোৰ দুৱাৰমুখখন সেইখিনি মুচি লৈছোঁ, আৰু থাপনাখন মুচিছোঁ, আৰু দুৱাৰমুখখন মুচি প্ৰথমৰ সেই জেগাখিনি মুচি লৈছোঁ, আৰু যাতে তাত ধূপ ধূনা জ্বলাব পাৰি। আৰু সেনেকৈ কৰি পেলাই তাৰপিছতে মই কি কৰিছোঁ, এই চাদৰ মেখেলা পিন্ধি লৈছোঁ প্ৰথম দিনাখন, কাৰণ মই ভাবিলোঁ মনতে যে চাদৰ মেখেলাযোৰ পিন্ধি লওঁ, আৰু মনলৈও আহি গ'ল আৰু চাদৰ মেখেলাযোৰে আছে মোৰ ওচৰতে, তো সেইযোৰে পিন্ধি ল'লোঁ। তাৰপিছতে চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ, লৈ পেলাই মই সংকল্প ল'লোঁ। আৰু মই মানে কি আৰু মইতো চব নাজানো দিয়কচোন, কাৰণ ইমানখিনিতো নিয়ম আমি নাজানো ন, যিকণ পাৰিছোঁ সেইকণ নিয়মৰেই কৰিছোঁ। আৰু তাৰপিছতে সংকল্প ভাগ ল'লোঁ, লৈ পেলাই প্ৰথম দিনাখনেই মোৰ মানে কি সংকল্প ভাগ লৈ মোৰ মনটো কিবা এটা মানে ভাল লাগি গৈছে, মানে এটা পজিটিভ, মানে মনটো এটা পজিটিভ আৰু এটা ষ্ট্ৰংনেছ, এটা মানে নিজৰ এটা ষ্ট্ৰংনেছ বা এটা কিবা যেন মানে এটা মানে মই যেন ষ্ট্ৰং মানুহজনী, মই যেন কোনো ভয় কৰিবলগীয়া কথা নাই, তেনেকুৱা এটা মোৰ আহি গৈছে প্ৰথম দিনাখনেই। আৰু তাৰপাছতে প্ৰথম দিনাখন মই ৰাতিপুৱা আৰু সন্ধিয়াই কৰিম বুলি ভাবিছোঁ, কাৰণ ৰাতিপুৱা সন্ধিয়াই কমফৰ্টেবল হয়, তাৰ মাজতো আৰু বহিবলৈ সময় নহ'ব, কাৰণ সংকল্প লোৱাৰ পিছতে হনুমান চালিচা ভাগ পঢ়ি থাকোঁতে আমি উঠি যাব নোৱাৰোঁ। হনুমান চালিচা ভাগ যি সময়ত পঢ়িছোঁ ধৰক সেইটো সময়তো উঠি যাব নোৱাৰিম,
গতিকে তাৰ মাজতো বহিব নোৱাৰিম, কাৰণ মই ল'ৰা ছোৱালীক স্কুলত আনিও কৰিব লাগে, সিহঁতৰ ভাত টিফিনো বনাব লাগে, আৰু সিহঁতৰ কাৰণে বাকী 3 টাইমেই খানা বনাব লাগে, আৰু সন্ধিয়াও কিবা এটা দিব লাগে। গতিকে ইমানখিনি মাজত বহা সম্ভৱেই নহয়। গতিকে ৰাতিপুৱা আৰু সন্ধিয়া এই দুটা টাইমেই মই লৈ লৈছোঁ। আৰু ৰাতিপুৱা সময়ত মই প্ৰথম দিনাখনেই মানে মনলৈ আহি গ'ল মই 100 বাৰ পঢ়িম, প্ৰথম দিনাখনেই আহি গ'ল। আৰু সঁচাকৈ মই কি কৰিলোঁ, সেইদিনা প্ৰথম ৰাতিপুৱা 33 বাৰ পঢ়িলোঁ, আৰু বাকীখিনি ৰাতিপুৱা মানে সন্ধিয়া টাইমৰ পৰা পঢ়িলোঁ। পঢ়ি পেলাই মোৰ সেইদিনাখন 100 বাৰ হৈ গ'ল। আৰু ৰাতিপুৱাৰ পৰা সেই সন্ধিয়া টাইম 2 টাইমেই মই মিলাই 100 বাৰ কৰিলোঁ। আৰু সেইদিনাখন কৰি পেলাই পাছদিনাখনতো ল'ৰাটোৰ ছোৱালীৰ আকৌ হেৰি আছে, আৰ্টৰ এক্সাম আছে। সেইদিনাখন ভাবিলোঁ এটা মানে মই আকৌ এটা ভিডিঅ' এনেই চাই থাকোঁতে পালোঁ যে 21 বাৰ পঢ়িলে মানে কি হয়, 7 বাৰ পঢ়িলে কি হয়, আৰু 3 বাৰ পঢ়িলে কি হয়, এনেকুৱা কিছুমান মানে তাত আছে। তাৰপিছতে মনলৈ মই আহিলে এটা কাম কৰোঁ, মই দিনটোত 21 বাৰেই পঢ়োঁ, ৰাতিপুৱা 7 বাৰ পঢ়োঁ আৰু সন্ধিয়া 14 বাৰ পঢ়োঁ, 21 বাৰ হৈ যাব। তেনেকৈ পিছদিনাখনৰ পৰা কৰিবলৈ ল'লোঁ। ৰাতিপুৱা মই 7 বাৰ পঢ়োঁ আৰু সন্ধিয়া মই 14 বাৰ পঢ়োঁ। আৰু তেনেকৈ সেই হনুমান চালিচা দেওবাৰ দিনটোতে এটা মোৰ ডাঙৰ প্ৰব্লেম এটা আহি গৈছে। ইমান এটা ডাঙৰ প্ৰব্লেম আহি গৈছে যিটো মানে মই ভাবাও নাই, আৰু এটা মানে আগৰ সমস্যাখিনিতো আছেই, এটা নতুন সমস্যা। আৰু যিটো সমস্যা আজিৰ নহয়, সেইটো সমস্যা আজি 4-5 বছৰৰ আগৰ সমস্যা। 4-5 বছৰৰ আগৰ সমস্যাটো আহিছে বৰ্তমান। আৰু এই বৰ্তমান অহাৰ লগত মানে আগদিনাখন মই হনুমান চালিচাখন পঢ়িছোঁ আৰু পিছদিনাখন এই সমস্যাটো পাইছোঁ। পোৱাৰ লগত মই এটা কথাই চিন্তা কৰিছোঁ যে হনুমান বাবা আছে, তেওঁ ৰক্ষা কৰিব, তেওঁ কিবা এটা তেওঁ ৰাস্তা দিব। আৰু তাৰ পাছতেই মই সেইটোৱে মোৰ একদম বিশ্বাস আৰু যে হনুমান বাবাই কিবা এটা ৰাস্তা দিব। আৰু তাৰ 2-3 দিনৰ পিছতে মই ইফালে হনুমান চালিচা পঢ়িয়ে আছোঁ মই, কাৰণ ৰাতিপুৱা আৰু সন্ধিয়া 2টা টাইম 21 বাৰ কৰি পেলাই মই সংকল্প লৈ আছোঁ। আৰু তেনেকৈ মই সংকল্প লৈ থকাৰ মাজতে মানে ধৰক সেই 11 দিনৰ মাজতে যিদিনাখন দেওবাৰে মোৰ প্ৰব্লেমটো হৈছে ন আৰম্ভ, 3 দিনৰ পিছতে সেই প্ৰব্লেমটো ছল্ভ হৈ গৈছে। মানে যিটো হৈছিলে সেইটো টোটেলি মানে নাইকিয়া হৈ গৈছে। কিন্তু সেই বস্তুটো এনেকুৱা আছিলে যে সেইটো মানে যিটো প্ৰব্লেম হৈছিলে সেইটো প্ৰব্লেম মানে মোৰ হ'বই। মই মানে কামটো যিটো ধৰক য'ত মই পইচা মানে সেইটো মানে মোৰ এখন ফল্ছ বিল এখন আহি গৈছে। মানে এখন বিল এতিয়া নহয়, আজি 5 বছৰ আগৰ যিটো বস্তু কাটি দিয়া হৈছিলে তাৰ বিল আহি গৈছে, কিন্তু সেই বিলটো মই দিবই লাগিব। অফিচেও কৈছে যে দিবই লাগিব, আহিছে যেতিয়া দিবই লাগিব, সেইটো একো কৰিব নোৱাৰি। কিন্তু সেইটো 3 দিনৰ পিছতে নিজে নাইকিয়া হৈ গৈছে। মানে কি হৈছে, নালাগে বুলি লাষ্টত অফিচৰ পৰা কৈছে নালাগে, কিন্তু দিব লাগে বুলি কৈছিলে আগমুহূৰ্তত তেওঁলোকে, কিন্তু পিছত কৈছে নালাগে। তাৰমানে সেইটো এটা মই ভাবোঁ হনুমান বাবাৰে এটা চমৎকাৰ হয়, আৰু তেওঁৱেই সেইখিনি ঠিক কৰি দিছে। আৰু মই তেওঁক মোৰ মানে কি হয়, মই তেওঁক তাৰপিছত লগত তেওঁক মই ধন্যবাদ দিছোঁ বা তেওঁক সেৱা কৰিছোঁ, আৰু তেওঁক কৈছোঁ যে তুমি এইখিনি যে মোক বচাইছা, উদ্ধাৰ কৰিছা, তাৰ কাৰণে মানে কি আৰু অশেষ ধন্যবাদ। এইখিনিতো আমি ভগৱানক ক'বই লাগিব। তাৰ পাছত মোৰ বাকী কিবা যদিও প্ৰব্লেমছ আহিছে সকলো ঠিক হৈ গৈ আছে। মাজে মোৰ আহিছে 1-2টা প্ৰব্লেম, কিন্তু প্ৰব্লেমবিলাক আহিছে যদি মই হনুমান বাবাৰ নাম লৈছোঁ আৰু সকলো প্ৰব্লেম ঠিক হৈ গৈছে। গতিকে তেনেকৈ মই 11 দিন মোৰ সম্পূৰ্ণ হৈ গ'ল। যোৱাকালি মোৰ 11 দিন সম্পূৰ্ণ হৈ গৈছে। আৰু কোনে কেনেকৈ কৰিছে মই সেইটোতো নাজানো, বা সকলো ভিডিঅ'টো মই পোৱাও নাই, কিছুমান ভিডিঅ' পাইছিলোঁ। আৰু যদিও পাইছোঁ, যদিও মই সকলোৰে নিচিনাটো কৰিবও পৰা নাই। মই যিটো মানে মোৰ সুবিধা হৈছে মই সেনেকৈয়ে কৰিছোঁ, আৰু ভগৱানক যেনেকৈ কৰা হয় ভগৱানক তেনেকৈয়ে পোৱা যায়। আৰু মই তেনেকৈ দিনটো একো নোখোৱাকৈ থাকোঁ। দিনটো মই ৰুটি খাওঁ, শুকান ৰুটি ঘি দি পেলাই, আৰু ৰাতি ভাত খাওঁ যদি মই বইল ভাত খাওঁ, তেল, মাছ, মাংস, কণী, পিঁয়াজ, নহৰু, মচুৰ দালি একো নাখাওঁ। বাকী খাওঁ যদিও তেলটোতো নাখাওঁ, বইল কৰিয়ে খাওঁ যি খাওঁ। আৰু তেনেকৈ মই 11 দিন পূৰ কৰিলোঁ। আৰু আজি মই ৰাতিপুৱা
বাবাৰ চৰণত প্ৰসাদ দিলোঁ ঘৰতে দি পেলাই মই আজি ব্ৰতভাগ উঠাই ল'লোঁ আৰু গতিকে মই কিন্তু এটা পজিটিভ পাইছোঁ তেওঁৰ পৰা মানে কি হৈছে মোৰ এটা এনাৰ্জি আহিছে গালে এটা প্ৰত্যেকটো সময়ত এটা পজিটিভ এটা মন হৈছে বা ভাল ভাল লাগি আছে যে মোৰ আগলৈ ভাল হ'ব তেনেকুৱা লাগি আছে গতিকে আজি মই ইমানখিনিয়ে ক'লোঁ আৰু মানে এইটো এনেকুৱা নহয় যে কাৰোবাক মই কৈছোঁ যে হনুমান সংকল্প ল'ব হনুমানৰ পৰা সংকল্প ল'ব এনেকুৱা নহয় যে এইটোতো সকলোৰে নিজৰ নিজৰ এটা মতামত হয় ন যোনে যেনেকৈ ভাল পায় তেনেকেই কৰিব কিন্তু মই এইটো মোৰ নিজৰ মানে জীৱনটোত কি হৈছিলে সেইটোহে শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ কাকো মই তেনেকৈ কোৱা নাই মানে মোৰ লগত কি হৈছিলে মই সেইটোহে ভিডিঅ'টো কৰিছোঁ আৰু বাকীখিনি মই পিছত আকৌ বাকীখিনি কথা লৈ পেলাই মই আকৌ এটা ভিডিঅ' কৰিম বাৰু আগলৈ কিন্তু সেই সমস্যাখিনি মই আজি নকওঁ সেইখিনি পিছত ক'ম আৰু সেইটো লৈ এটা মই ভিডিঅ' পিছত বনাম ইমানখিনিয়ে মই আপোনালোকৰ ওচৰত মোৰ জীৱনত কি হৈছিলে সেইখিনি কৈছোঁ আৰু বাকীখিনি ভিডিঅ'ৰ কাৰণে মই পিছত বাৰু ভিডিঅ' বনাম আগলৈ আৰু মোৰ নিজৰ অভিজ্ঞতাখিনিহে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ